হাই বন্ধুসকল, আজি আমি এনেকুৱা এটা ব্ৰেকিং নিউজ দিব বিচাৰিছোঁ যিটো নিউজ শুনিলে আমাৰ অসমৰ মানুহবোৰৰ নথৈ আনন্দিত হ'ব, বহুত ভাল লাগিব। ধনী মানুহ হওক, পৰ মানুহ অৰ্থাৎ দুখীয়া মানুহ গোটেই ভাল লাগিব। এই নিউজটো নেকি কাৰ বিৰুদ্ধে? গাঁওবুঢ়াসকলৰ বিৰুদ্ধে। এই গোটেই মূল কথাখিনি কোৱাৰ আগতে মোৰ ফেচবুক পেজটো ফ'ল' কৰিব, লগতে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব। নেক্সট ইউটিউব চেনেলটো হেল্ল' হাটিনাপুৰটো ফ'ল' কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। এতিয়া আমি মূল কাৰণলৈ আহোঁ। মূল কাৰণটো নেকি যে ৰাজ্যত প্ৰথমবাৰলৈ গাঁওবুঢ়াৰ বিৰুদ্ধে চলিব অভিযান। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে প্ৰমাণ পত্ৰৰ স্বাক্ষৰৰ নামত গাঁওবুঢ়াসকলে টকা লোৱাৰ অভিযোগত জেললৈ যাব লাগিব। গাঁওবুঢ়াসকলে কয় কি যে চাহৰ খৰচৰ বাবদ তেখেতসকলে টকা লোৱা বুলি কয়, কিন্তু গাঁওবুঢ়াৰ বিৰুদ্ধে অসম চৰকাৰে তৎক্ষণাত একশ্যন ল'ব। আৰু কোনে ল'ব? অসমৰ মুখ্যমন্ত্ৰী অৰ্থাৎ CM অৰ্থাৎ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কিন্তু গাঁওবুঢ়াসকলে কয় কি যে চিল বনোৱাৰ নামত তেখেতসকলে হাতেৰে লিখিব লাগে, তেখেতসকলে চফাই লোৱাৰ নামত, তেখেতসকলৰ কলমৰ নামত অৰ্থাৎ কলমটো যি কিনে যে এই কলমৰ নামত এই গোটেইখিনি এড কৰি তেখেতসকলে তাৰ পৰা 50 টকা, 20 টকা, 30 টকা, লগতে 100 টকালৈকে তেখেতসকলে পকেটত ল'ব বিচাৰে। আৰু তেখেতসকলৰ সঁচাটো মিছা কৰে, মিছাটো সঁচা কৰে, তাতো পইচা পায়। যে যিকোনো হওক, এইটো সঁচা কথা। গতিকে তেখেতসকলকতো চৰকাৰে দৰমহা দিয়ে, তেখেতসকলক চিল বনোৱাৰ নামতো পইচা দিয়ে, তেখেতসকলক লিখনি চপোৱাৰ নামতো চৰকাৰে প্ৰদান কৰে, কিন্তু তেখেতসকলে পইচা ল'ব নালাগিছিল। পইচা লোৱাটো খাটাং চৈতাত্য ঘটনা, এইটো সঁচা ঘটনা। প্ৰতিখন গাঁৱৰে যিমানজন আমাৰ অসমত গাঁওবুঢ়া আছে প্ৰতিজনেই পইচা লয়, কোনো এজনে হাত দি নাযায়, চবেই পইচা লয়। নলওঁ বুলি ক'লেও আমি বিশ্বাস নকৰোঁ, অসমৰ ৰাইজে বিশ্বাস নকৰে, পইচা গেৰাণ্টি গাঁওবুঢ়াসকলে লয়। যে যিকোনো হওক গাঁওবুঢ়াসকলে লওক, কিন্তু যিটো পদক্ষেপ অসম চৰকাৰে লৈছে মোৰ মনত আৰু অসমৰ ৰাইজৰ মনত নথৈ আনন্দিত হৈছে। এই কামখিনি যদি সোনকালে কৰে আৰু অসমৰ ৰাইজে ভাল পাব। গতিকে যিটো পদক্ষেপ লৈছে তাৰ কাৰণে আমি অসমৰ ৰাইজৰ পৰা মই চৰকাৰক ধন্যবাদ দিছোঁ আৰু মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ। আপুনি সোনকালে পদক্ষেপ লওক আৰু কামটো কৰক। থেংক ইউ।